বিজেপিয়ে পালন নকৰে বিজয় উৎসৱ নিৰ্বাচনৰ ফলাফল ঘোষণা স্থানলৈ নাযায় মন্ত্ৰী বিধায়ক কাৰণ দেশত এতিয়া যুদ্ধৰ পৰিৱেশ দেওবাৰে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা ৰাজ্যৰ ৩৯টা কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোট গণনা বেলট বক্সত সোমাই থকা প্ৰাৰ্থীৰ ভাগ্য ৰাজহুৱা হ'ব কালিৰ দিনটোতে কিন্তু পূৰ্বৰ দৰে পৰিৱেশ নহ'ব এইবাৰৰ ভোট গণনা কেন্দ্ৰত কাৰণ দেশত এতিয়া যুদ্ধৰ পৰিৱেশ ভাৰত পাক সীমান্তত অস্বাভাৱিক পৰিস্থিতি অশান্ত পৰিৱেশে বিৰাজ কৰিছে কেইবাখনো ৰাজ্যত যুদ্ধৰ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ কাৰ্যকৰ্তাসকললৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ দেশ সেৱাত নিয়োজিত সেনা জোৱানৰ পৰিয়ালক সহযোগ কৰক কোনো নেতাই নকৰিব সাম্প্ৰদায়িক মন্তব্য নুলিয়াব শোভাযাত্ৰা নিদিব বিজয় শ্লোগান যে যি গাঁও বা যি নগৰ যি চহৰৰ পৰা সেনা বাহিনীৰ জোৱান আছে তেওঁলোকৰ পৰিয়ালৰ লগত সম্পৰ্ক ৰখা মাত কথা ৰখা আৰু এই সময়ত তেওঁলোকক যি সহযোগিতাৰ প্ৰয়োজন তাক আগবঢ়োৱা কিন্তু ব্লাড ডনাৰৰ এখন তালিকা যে 1 লাখ মানুহৰ এখন তালিকা যেতিয়াই লাগে অসমে তুৰন্ত 1 লাখ ব্লাড দিব পাৰি কোনো কাৰ্যকৰ্তা মন্ত্ৰী বিধায়ক কোনেও এনেকুৱা বক্তব্য কতো নাৰাখিব যোনে আমাৰ মাজত থকা একতা কৰবাত নহয় কৰবাত হানি কৰিব পাৰে বিজয় উৎসৱ শোভাযাত্ৰা বিজয় শ্লোগানৰ বিপৰীতে বিজয়ী প্ৰাৰ্থীসকলে মন্দিৰ অথবা নামঘৰত ভগৱানৰ আশীৰ্বাদ ল'বলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ কালি জিকাৰ পিছত য'ত আমি জিকো সাধাৰণতে আমি পলিটিকেল পাৰ্টি জিকিলে অলপ ফূৰ্তি কৰাটো এটা স্বভাৱ অহাকালি টিভিৰ স্ক্ৰীণত আমি সেইটো দেখা পাব নালাগে সকলোকে আমি স্পষ্ট নিৰ্দেশ পঠাব লাগে যে কালি ৰাইজৰ যিয়েই আদেশ নহওক কিয় তাক আমি কালি বিনম্ৰতাৰে সৈতে ল'ব লাগে আমাৰ কিছুমান আৰু মইতো মন্ত্ৰী বিধায়কসকলকো কাউণ্টিং হলত যাব মানা কৰিম কাৰণ তেওঁলোক গ'লে আমাৰ সমৰ্থকসকলে কেতিয়াবা আবেগিক হৈ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ এতিয়া আমাৰ জিন্দাবাদ দিয়া সময় নহয় নৰেন্দ্ৰ মোদী আৰু সেনা বাহিনী বাজপেয়ী ভৱনত অনুষ্টুপীয়াকৈ আয়োজন কৰা হয় ডক্টৰ শৰ্মা মন্ত্ৰীসভা চৰকাৰৰ ৪ৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা সাংসদ বিজুলী কলিতা মেধি দেশত যুদ্ধ বিভীষিকাৰ প্ৰতি লক্ষ্য ৰাখি এনেদৰে অনুষ্টুপীয়াকৈ আয়োজন কৰা হয় বিজেপিৰ ৪ৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান ভিডিঅ' জাৰ্নেলিষ্ট ইদ্ৰিছৰ সহযোগত বিচিত্ৰ ৰাজবংশী NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা